আমাৰ আজিৰ অনুষ্ঠান অভিমত জুবিন গাৰ্গৰ মৃত্যু আজি 23 দিন আৰু এক মাহ নৌ হওঁতেই মৃত্যুৰ উচিত ৰহস্য উদ্ঘাটন নৌ হওঁতেই আৰম্ভ হৈছে লেতেৰা ৰাজনীতি ন্যায় প্ৰদানক লৈও ক্ৰেডিট লোৱাৰ যুঁজ চলিছে এতিয়া ৰাজ্যত আৰু এনেকুৱা সময়তে আজি অভিমতত আমি আকৌ এবাৰ জুবিন গাৰ্গৰ সন্দৰ্ভতে কিছু কথা আলোকপাত কৰিব বিচাৰিছোঁ 40টা ভাষাত গীত গোৱা প্ৰায় ৩৮,০০০তকৈ অধিক গীত গোৱা সঁচা অৰ্থত জুবিন আজি বিশ্বশিল্পী বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে প্ৰথমবাৰৰ কাৰণে এজন অসমীয়াক যদি জানিব বিচাৰিছে বুজিব বিচাৰিছে তেনেহ'লে সেইজনেই হৈছে জুবিন গাৰ্গ 150 মান দেশে জুবিন গাৰ্গৰ সন্দৰ্ভত কেনেকৈ গুগলত সাৰ্চ কৰিছে বা আন প্লেটফৰ্মসমূহত কেনেকৈ জুবিনক লৈ চৰ্চা কৰিছে ইতিমধ্যে আপোনালোক সকলো অৱগত হৈছে যিসকল সজাগ সচেতন ব্যক্তি আপোনালোকক নতুনকৈ সেই সন্দৰ্ভত কোৱাৰ আৰু কোনো প্ৰয়োজন নাই কিন্তু তেনেকুৱা সময়ত য'ত বিশ্বশিল্পী হৈছে জুবিন গাৰ্গ সেই সময়ত এই অসম মুলুকত আমি জুবিনক লৈ আৰম্ভ কৰিছোঁ নিকৃষ্ট কিছুমান লেতেৰা কথা বতৰা আৰু লেতেৰা ৰাজনীতি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ হৈ গীত গাইছিল জুবিনে আজি এই জাতি জনগোষ্ঠীসমূহৰ ভিতৰত 4টা অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ আমি জুবিন গাৰ্গৰ সন্দৰ্ভত কিছু কথা পাতিম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আছে মই বসন্ত গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো আছে কোকৰাঝাৰৰ পৰা আমাৰ লগত পোনপটীয়াকৈ দীপেন বড়ো এই অনুষ্ঠানৰ অতিথি মই দীপেন বড়োক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তপন কাঠাৰ আছে মই তপন কাঠাৰক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে ধৰণী টাৱে মিচিং জনগোষ্ঠীৰ এগৰাকী শিল্পী আৰু ধৰণী টাৱে সেইগৰাকী শিল্পী জুবিন গাৰ্গক মিচিং ভাষাত প্ৰথমটো ঐনিতম গোৱাইছিলে এই ধৰণী টাৱে মিচিঙৰ প্ৰথমটো ঐনিতম জুবিনক পৰিৱেশন কৰাইছিলে আমি ধৰণী টাৱেকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ মই বসন্ত গগৈ পুনে মই আপোনাৰ কাষলৈকে আহিছোঁ ইতিমধ্যে আপুনি জ্ঞাত হৈছে যিহেতু আমি কি কথা পাতিব বিচাৰিছোঁ এই যে ক'লোঁ এক মাহ হোৱাই নাই মৃত্যুৰ তদন্ত মৃত্যুৰ ৰহস্য উদ্ঘাটন হোৱাই নাই বাকী আছেই কিন্তু এতিয়া যিটো পৰিৱেশ হৈছে ক'ৰবাত বাৰু সঁচাকৈ দুখ লগা নাইনে আপুনি নিজে কি বুলি ভাবে যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে ইমানখিনি গীত গালে যিখন অসমক এক কৰিব বিচাৰিছিল সাংস্কৃতিক চেতনাৰে সেই জুবিন গাৰ্গক সঁচাকৈ মানুহে মৃত্যুৰ সময়ত সেই মূল্যটো দিছিল সঁচাকৈ মানুহেই ভগৱান বুলি কোৱা মানুহজনে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মানুহেই মোৰ ভগৱান বুলি কোৱা মানুহজনক মৃত্যুৰ সময়ত মানুহে সঁচাকৈ ভগৱানৰ ৰাখি দিলে তেনেকুৱা পৰিৱেশ আমি ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিছিলোঁ তাৰপিছত একমাত্ৰ অসমীয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখিলোঁ সকলো হিল দোল ভাঙি উবুৰি খাই পৰিছিল সকলো ৰাজনীতিক তেতিয়া একাকাৰ হৈ গৈছিল দল সংগঠন একাকাৰ হৈ গৈছিল কিন্তু দিন বাগৰাৰ লগে লগে এক মাহ নৌ হওঁতেই এতিয়া যিটো পৰিৱেশৰ সূচনা হ'বলৈ গৈ আছে আপুনি এটা জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা ব্যক্তি হিচাপে আপোনাৰ মনত কোনখিনি কথা উদয় হৈছে আপোনাৰ চিন্তাটো কেনেকুৱা এই ক্ষেত্ৰত নিতুমণিদা যিজন গণশিল্পীয়ে তেওঁ জীয়াই থকাৰ সময়ছোৱাত সামগ্ৰিকভাৱে অসমীয়া জাতিৰ ন্যায়ৰ কথা ক'লে মানৱ জাতিৰ ন্যায়ৰ কথা ক'লে সেই ব্যক্তিজনক মৃত্যুৰ পাছত আমি তেখেতৰ মৃত্যুক লৈ ন্যায় বিচৰাটোৱেই জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু এই জুবিন গাৰ্গ নামৰ যিটো সত্তা এই সত্তাটোক মানুহে ভগৱানৰ সদৃশ এটা সত্তা বুলি তুলনা কৰিছে কাৰণ তেওঁ কথা বতৰা তেওঁ অসমীয়া সমাজ জীৱনলৈ দি থৈ যোৱা অৱদান আৰু সাংস্কৃতিক দোলেৰে অসমীয়া জাতীয় জীৱন অসমীয়া জনজীৱন অসমীয়া সমাজ জীৱনক একত্ৰিত কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসৰ কাৰণে তেখেতক ভগৱান হিচাপে অসমীয়া মানুহে মানিছে আৰু তেওঁ এটা জাতীয় সম্পদ হিচাপে মানুহে নিজৰ অন্তৰাত্মাত স্থান দিছে কিন্তু এইজন ব্যক্তিৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ 3,20 লাখ মানুহে নীৰৱে এটা কথাই চাই আছে যে আমি যিখন চৰকাৰক আমি বনাই দিলোঁ সেই চৰকাৰখনে এই ব্যক্তিজনক ন্যায় প্ৰদান ক্ষেত্ৰত তেখেতলোকে কিমান দূৰ আগবাঢ়িছে আৰু সঁচা কথাবিলাক তেখেতলোকে কেনেদৰে ৰাইজৰ মুখাগত কৈছে আৰু সঁচা কথাবিলাক লুকুৱাই পেলানি মিছাৰ প্ৰলোভনে এটা ৰাজনৈতিক প্ৰলেপ সানিব ক'ত বিচাৰিছে এই কথাবিলাক মানুহে চাই আছে যেতিয়া জুবিন গাৰ্গক
তেখেতক এয়াৰপৰ্টলৈ লৈ অহা হৈছিল 40 লাখৰো অধিক মানুহে ৰাজপথত তেখেতক আদৰি আনিছিল এইটো অসমীয়া ৰাইজৰ এটা আবেগ আছিল অসমীয়া ৰাইজৰ এটা হিয়াৰ আমঠু তেখেতক বিদায় দিয়াৰ ক্ষেত্ৰত মানুহৰ এটা আবেগ আছিল কিন্তু 40 লাখ মানুহ ৰাজপথত আছিল আৰু 3 কোটি মান মানুহ ঘৰৰ ভিতৰত আছিল আৰু সকলোৱে একেলগে চৰকাৰ হে কৰ্মকাণ্ডবিলাকক চাই আছিল এটা সময়ত প্ৰশংসা কৰিছিল যে চৰকাৰে যিটো ভূমিকাৰে তেখেতক এই ছিংগাপুৰৰ পৰা আনি সোণাৰপুৰলৈকে যিটো যাত্ৰা বৰ্ণিল যিটো যাত্ৰা সেই যাত্ৰাত তেখেতক যি ধৰণৰ এটা ৰাজকীয় মৰ্যাদাৰে গোটেই কামখিনি সমাপন কৰিলে হেতু অসমীয়া ৰাইজে তেখেতলোকক স্বীকৃতি দিছিল ধন্যবাদ দিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক কিন্তু তেখেতৰ শেহতীয়াভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে চৰকাৰখনে যিটো ৰাজনৈতিক মেৰ পাছৰ মাজত এই হত্যাকাণ্ডটো বা এই ধৰণৰ প্ৰক্ৰিয়াটোক বন্দী কৰিব বিচাৰে তাক লৈ ৰাইজৰ সন্দেহ আছে ৰাইজে এটাই বিচাৰিছে যে অসমীয়া ৰাইজৰ হিয়াৰ আমঠি জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল তাৰ তদন্তটো অসমীয়া ৰাইজক লাগে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল তেওঁক মৃত্যু পৰিকল্পনাৰ মাজেৰে এটা পৰিকল্পিত হৈ হত্যা কৰা হ'ল নে তেখেতক কিবা কাৰণত কনস্পিৰেচিৰ মাজত ৰাখি তেখেতক এটা নিথৰ দেহত পৰিণত কৰা হ'ল সেই কথাবোৰ পেলাই অসমীয়া ৰাইজে জানিব বিচাৰিছে আৰু চৰকাৰখনৰ এটা নৈতিক দায়িত্বৰ কৰ্তব্য আছে যে ৰাইজৰ যিটো দাবী যে হিয়াৰ আমঠু এই জুবিন গাৰ্গক মৃত্যুৰ ক্ষেত্ৰত যিখিনি কাণ্ড হৈছিল সেই কথাখিনি ৰাইজক স্পষ্টভাৱে কিয় প্ৰকাশ কৰিব পৰা নাই আজিও কিয় ছিংগাপুৰলৈ তেখেতলোকে মানুহ পঠিয়াব পৰা নাই কিয় তাৰ ইনভেষ্টিগেশ্যন হোৱা নাই যিটো কোঠাত তেখেত আছিলে সেই কোঠাটো কিয় তাত চিল নহ'ল কিয় জুবিন গাৰ্গ যোৱা সেই ইহঁতৰ সেই কথা বতৰাবিলাক তাত মানুহক সোধ-পোছ কৰা নাই কিয় মানুহবিলাকে ইয়ালৈ আনিব পৰা নাই কিয় প্ৰবাসী ভাৰতীয়সকলক অসমীয়াসকলক ইয়ালৈ আনিবলৈ চৰকাৰে প্ৰয়াস কৰা নাই নটিচ জাৰি কৰিছে বেলেগ কথা কিন্তু কিয় আনিব পৰা নাই কিয় আজিও ছিংগাপুৰ হৈছে ভাৰতবৰ্ষৰ এখন মিত্ৰ ৰাষ্ট্ৰ এই মিত্ৰ ৰাষ্ট্ৰখনৰ লগত ভাৰতবৰ্ষই এটা মিত্ৰতাপূৰ্ণ সম্পৰ্কৰে এই কথা বতৰাবিলাক কিয় আগবঢ়াই নিয়া নাই সেইকাৰণে ৰাইজৰ সন্দেহ হৈছে ৰাইজে সন্দেহ কৰিবলৈ বাধ্য হৈছে কাৰণ 23টা দিনৰ মূৰতো জুবিন গাৰ্গে ন্যায় পোৱা নাই কিন্তু মই নিতুমন্দি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ ৰাইজ কিন্তু নীৰৱে আছে এই ভূপেন হাজৰিকাৰ কথা যে আপোনাক ক'লে ভূপেন হাজৰিকাক হেৰুৱাই ৰাইজ কি হৈছিল মিৰমান হৈছিল কিন্তু জুবিন গাৰ্গক হেৰুৱাই ৰাইজ দুখো পাইছে আৰু অত্যাধিক ক্ষোভত আছে কাৰণ ক্ষোভটো এই কাৰণে কাৰণ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিলে অকালতে হেৰুৱাইছে বয়সত ঢুকাইছিল কিন্তু জুবিন গাৰ্গ অকালতে তেওঁ অকাল মৃত্যু হৈছে আৰু সেই হত্যাকাণ্ড হৈছে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে প্ৰথমবাৰৰ কাৰণে তেওঁৱে ক'লে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক হত্যা কৰিছে বুলি কৈছে তেতিয়া হত্যাকাৰী ন্যায়টোতো বিচাৰিব লাগিব অসমীয়া ৰাইজে সেইটোৱে কৈছে যে মুখ্যমন্ত্ৰী তুমি ক'লা জুবিন গাৰ্গক হত্যা কৰা হ'ল যে হত্যাকাৰী কোন তাৰ বিচাৰটো আমাক কৰি দিব লাগে যদি শ্যামকানু মহন্ত যদি হৃদাৰ্থ বা XYZ কোনোবা হত্যাকাৰী হয় তেখেতলোক শাস্তি দিয়া কি শাস্তি দিয়া সেই কথা ৰাইজক তোমালোকে জনোৱা আইনী প্ৰক্ৰিয়াৰ মাজে কিমান দূৰ আগবাঢ়িছে সেই কথা বতৰাবিলাক কোৱা অতি শেহতীয়াকৈ এতিয়া CIDৰ যিজন তত্ত্বাৱধায়ক আছে তেখেতৰ কথা বতৰাবিলাক কৈছে কিন্তু আমি এনেকুৱা লাগে তেখেতৰ প্ৰেছ মিটটোত কাৰোবাৰ প্ৰেছাৰত কৈ থকা প্ৰেছ মিটৰ লিখীয়া লাগে এতিয়া কথাবিলাক বৰ বেলেগ ধৰণে কৈছে যে তেখেতে মুকলিমূৰীয়াকৈ এই তদন্ত প্ৰক্ৰিয়াৰ কথা মানুহক ক'ব পৰা নাই সেইকাৰণে ৰাইজৰ সন্দেহ হৈছে আৰু আজিও মই পিছবেলা যেতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ মই গৈছিলোঁ তাত দেখিলোঁ 3000ৰ অধিক মানুহ তাত উপস্থিত হৈ আছে কোনোবাই নাম গাইছে কোনোবাই প্ৰণাম কৰিছে কোনোবাই কিবা কৰি আছে মাত্ৰ জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ এইটো সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে কাৰণ জুবিন গাৰ্গৰ মৃত্যুৱে অসমীয়া জাতিলৈ এনেকুৱা এটা অৱদান আগবাঢ়ি গ'ল যি সময়ত অসমত উলম্ব বিভাজন হৈছিলে যি সময়ত হিন্দু মুছলমানৰ এটা উলম্ব বিভাজন হৈ জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি হৈছিল সেই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এই সমগ্ৰ ছিষ্টেমটো নাইকিয়া কৰিলে হিন্দু মুছলমান সবকে এক কৰি এটা সমন্বয়ৰ বাৰ্তা এই জুবিন গাৰ্গ ডাঙৰীয়াই জীৱিত কালত যিটো দিছিল মৃত্যুৰ পিছত সেই একে বাৰ্তাই দি থৈ গৈছে গতিকে সমাজখন এটা সুশৃংখলিত ৰূপত গৈছে তাৰ কাৰণে কাৰোবাৰ দাঁতৰ কথা চকুহুল কাৰোবাৰ ক্ষেত্ৰত হৈছে গতিকে এইবিলাক ভাল কথা নহয় জাতিয়ে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গ কেনেদৰে মৃত্যু হ'ল হিয়াৰ আমঠু কেনেদৰে কাহিনী হ'ল তাৰ ওপৰত উচ্চ বিচাৰ হ'ব লাগে এই শ্যামকানু মহন্ত শ্যামকানু মহন্ত জুবিন গাৰ্গকে ডাঙৰ মানুহ নেকি শ্যামকানু মহন্ত কি এটা সংস্কৃতি দালালক লৈ প্ৰশ্নবিলাক কেনেকৈ আহিব লাগে যে দালালক ৰক্ষণাবেক্ষণ দিবলৈ কোনোবাই প্ৰয়াস কৰিছে নেকি যে দালালক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়াস কৰিব নালাগে গতিকে ৰাইজ এতিয়া নীৰৱে আছে যেতিয়া ৰাইজ জাগিব কোনোতো শান্তি নাপাব কাৰণ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো কোনো ন্যায় বিচৰা কিন্তু মই এইখিনি এটা কথা কৈ যাওঁ সেইদিনা কংগ্ৰেছে এটা ৰেলী কৰিছে তেখেতলোকে পলিটিকেল ৰেলী কৰিছে আমাক ক'বলগীয়া নাই কিন্তু পলিটিকেল ৰেলী কৰে মায়াবিনী গানটো লগাই জুবিন গাৰ্গক কিয় ইউজ কৰিছে কিয় তোমালোকে জুবিন গাৰ্গৰ মৃত্যু ন্যায় নিবিচাৰি তোমালোকে চিম্বলিক হিচাপে তেখেতলোকক সেই ৰাজপথত আন্দোলন কৰিছে কিন্তু ইয়াক লৈ প্ৰশ্নবোধক আছে যে কংগ্ৰেছ বিজেপি AJP যিয়ে নহওক কিয় জুবিন গাৰ্গক লৈ যদি কোনোবাই ৰাজনীতি কৰে যে অসমৰ মানুহে ক্ষমা নকৰিব আৰু অসমৰ মানুহত এই প্ৰশ্নটো আছে যে তোমালোকে
সকলো ৰাজনৈতিক দলে একেলগে বহি একেখন মঞ্চত বহি কিয় তোমালোকে প্ৰশ্ন অনা নাই যে কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল হত্যা বিচাৰ আমাৰ লাগে কাৰণ হত্যা হ'ল বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে তাৰ বিচাৰ আমাক লাগে সেই কথাটো অসমীয়াৰ মূল প্ৰশ্ন আৰু সেই কথাবিলাকে অসমীয়া ৰাইজে মনে প্ৰাণে বিচাৰি আছে মই ধন্যবাদ জনাইছোঁ আকৌ আহিম মই বখতৰ কাষলৈ মই দীপেন বড়ো আৰু ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ আপুনিও আন এটা ভূমিপুত্ৰৰ শক্তিশালী সংগঠনৰ নেতৃত্ব বহন কৰি আছে বড়ো ছাত্ৰ সন্থাৰ আপুনি সভাপতি যিহেতু এই যে জুবিন গাৰ্গৰ ক্ষেত্ৰত এই 22 দিন অতিক্ৰমি 23 দিন হোৱাৰ সময়ত যিটো পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে অসমৰ জনসাধাৰণ এই ক্ষেত্ৰত আপোনাৰ চিন্তাটো কেনেকুৱা ঠিকেই হৈছে নে আপোনাৰ ক'ৰবাত অলপ খুব আছে আপুনি ক'ৰবাত অসন্তুষ্ট নে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াক লৈ আপুনি পুৰা মাত্ৰাই সন্তুষ্ট হয় নিতুমণি প্ৰথম দিনৰ পৰাই আমি চাইছোঁ যে যোৱা 19 তাৰিখে জুবিনদাৰ বা জুবিন গাৰ্গৰ যি মৃত্যুৰ যি খবৰ অসমলৈ আহিল সেই দিনাখনৰ পৰা আমি অতিকে মৰ্মাহত যে জুবিন গাৰ্গক অকাল মৃত্যু কিয় হ'ল আৰু কি পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গক হত্যা কৰা হ'ল পৰিকল্পিত হত্যা না এইটো এটা মানে সিস্টেমেটিক এটা পৰ্যায়ত লৈ পেলাই তেওঁক মৃত্যুমুখত পেলাই তেওঁক মানে হত্যা কৰা হ'ল আৰু এইটো এটা দুৰ্ঘটনা টাইপৰ যোনটো সজোৱা এতিয়া পৰিকল্পনা কিছুমানে কৰিছে সেই বিষয়বস্তুটো আমি খুব হিয়াৰ আপোন জুবিন গাৰ্গ অসমৰ জাতীয় জীৱন অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ মানে সকলোৰে ঊৰ্ধত থাকি পেলাই জুবিন গাৰ্গে ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই জুবিন গাৰ্গে সকলো ৰাইজক সমন্বয়ৰ এটা বাৰ্তা দি পেলাই অসমখন বিশ্ব বুকুত অসমখন ভাৰতৰ বুকুত উজ্বলাই তোলা তেখেতৰ যি এটা সংগ্ৰাম আছিল গানৰ মাজেৰে শিল্পী হৈ পেলাই তেওঁ সংগীতৰ মাজেৰে যি এটা আগবঢ়াই নিছিল সেইটো কোনো কালত কোনেও পূৰণ কৰিব নোৱাৰে আৰু জুবিন গাৰ্গৰ অকাল মৃত্যুৱে আমাক বহুতো লেছন দিছে আজিৰ পৰ্যন্ত 19 তাৰিখৰ পৰা আজি 11 তাৰিখ এই 22-23টা দিনত আমি যি দেখিবলৈ পাইছোঁ অলপ আগতে বসন্ত গগৈ ডাঙৰীয়াই যোনটো কথা কৈছে যে জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা অনা হ'ল তেখেতৰ নশ্বৰ দেহ সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল আমি শেষ বিদায় বা সন্মান আমি তেখেতক জনালোঁ ইয়াৰ পিছত ৰাইজে সকলোৱে আশা কৰিছিল আৰু এনেকুৱা এটা মানে তাত দেখা গ'ল যে জুবিন গাৰ্গক যি শ্ৰাদ্ধ বা তেখেতৰ শেষ যি এটা নিয়ম নীতি আছিল 13 দিনত সেই নিয়ম নীতি কৰা দিনাখনহে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ধৰি আনি পেলাই জেলত সোমাই দিয়া হ'ল তাৰমানে নিখিল বড়ো ছাত্ৰ সন্থা মই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে আজিৰ অসমত 3,25 লাখ মানুহে চাই আছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ড বা জুবিন গাৰ্গক মৃত্যুমুখত ঠেলি দিয়া এই পৰ্যায়ত যিসকলে জড়িত আছিল এই মানুহখিনিক আজি তদন্তৰ আওতাত আনি পেলাই জেলত ভৰাই দিয়া হ'ল কিন্তু আৰু বহুতো মানুহ আছে এতিয়া SITৰ ওপৰত মোৰ পোনপটীয়া প্ৰশ্নটো হ'ল আজি মই মুন্না প্ৰসাদ গুপ্তাৰ তেখেতৰ প্ৰেছ মিট মই খুব 2-3 বাৰ মই টানি পেলাই চাইছোঁ তেখেতে কোনো কথা স্পষ্ট ক'ব পৰা নাই তেখেতে হত্যাকাণ্ডৰ কথাও নকয় ছিংগাপুৰৰ তদন্তৰ কথাও আমি ৰাজহুৱা কৰিব নোৱাৰোঁ ইফালে ভিচেৰা ৰিপৰ্ট কি আছে এইটোও ৰাজহুৱা কৰিব নোৱাৰে আৰু কোনো কথা যদি ৰাজহুৱা কৰিব নোৱাৰে চৰকাৰখনে কি কৰি আছে চৰকাৰখনৰ দায়িত্ব কি আছিল অসমবাসী ৰাইজে কি বিচাৰিছিল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কৈছিল যে এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু ইয়াৰ কাৰণে ছিংগাপুৰ আৰু ইণ্ডিয়া যিহেতু এটা বন্ধু ৰাষ্ট্ৰ এই তদন্ত প্ৰক্ৰিয়াটো CBI-লৈ হস্তান্তৰ কৰিব লাগে আৰু CBI-লৈ হস্তান্তৰ কৰিলেহে ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ লগত মিলি পেলাই বিষয়বস্তুখিনি আগবঢ়াই নিলে হয় তো ইয়াৰ কাৰণে SITৰ লিমিটেশ্যন আছে তেখেতৰ সকলৰ অসমত মানুহ ধৰি আনি কোনো এভিডেন্স নোহোৱাকৈ খালি ষ্টেটমেণ্ট লৈ থাকিলেতো নহ'ব যে হোটেলত কি হৈছিল CC ফুটেজ কি আছিল কি কাৰণত তেওঁ মানে সাগৰলৈ গ'ল এই সাগৰত গৈ পেলাই কি কাৰণত যিগৰাকী মানুহ পানীত নামিব নোৱাৰে তাক গাইডেন্স ক্লিয়াৰ লিখা আছে যিগৰাকী মানুহ জুইত যাব নোৱাৰে আৰু সন্দীপন গাৰ্গ সিদ্ধাৰ্থ মানে শৰ্মা শেখৰজ্যোতি গোস্বামী তেওঁলোকে জানে তেওঁলোকে একদম ওচৰৰ মানুহ শ্যামকানু মহন্তটো এইটো এটা দালাল হয় সকলোৱে জানে আৰু দিল্লীত যেতিয়া
তেওঁ মানে যোৱা আমি বড়োলেণ্ড মহোৎসৱ পাতিছিল তেওঁ মানে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই সময়ত তেওঁ মোক যোগাযোগ কৰিছিল যে আমাৰ ফালৰ পৰা বাগৰুম্বা নৃত্য দিব পৰা যায় নেকি সকলোৰ পৰা ফ্ৰীত লৈ পেলাই তেওঁ বিল বনাই পেলাই পইচা ওলোৱা তাৰ এইটো এটা ছিষ্টেম আছে সেইটো অসমৰ ৰাইজে সকলোৱে জানে আজি এইটো জল পটপটকৈ ওলাই আছে আৰু তেখেতসকলৰ এই মানে দালালিৰ কাৰণে আজি জুবিন গাৰ্গ মৃত্যুমুখত পৰিব লগা হ'ল সাগৰত কি হৈছিল ফুল ভিডিঅ' কি আছিল এতিয়ালৈকে কিয় দিয়া নাই কি কাৰণত জুবিন গাৰ্গক মানে লাইফ জেকেট নোহোৱাকৈ তেওঁ মানে নামিবলৈ দিয়া হ'ল জবৰদস্তি কৰা হ'ল আৰু আধা ফুটেজ দি পেলাই শেষ পৰ্যায়ত জুবিন গাৰ্গ পানীত কেনেকৈ মানে শেষ হৈ গ'ল তেওঁ কেনেকৈ মৃত্যুমুখত পৰিল কি কাৰণত তেখেতক হত্যা মানে এই কৰা পৰ্যন্ত পৰিৱেশত পেলালে সেই বিষয়টো আজিলৈকে ওলোৱা নাই তো SITৰ ওপৰত সন্দেহ আছে ছিংগাপুৰত এতিয়ালৈকে কোনো এভিডেন্স নাই এভিডেন্স নহ'লে কোৰ্টে কেনেকৈ মানিব এভিডেন্স নহ'লে কোৰ্টে কেনেকৈ একচেপ্ট কৰিব মানুহৰ ষ্টেটমেণ্ট সদায় সলনি হ'ব সিদ্ধাৰ্থ গাৰ্গো সলনি কৰিব শ্যাম কানুও সলনি কৰিব আৰু শেখৰ জ্যোতিও সলনি কৰিব এই মেডিকেল যিবিলাক কথা সেই কথাবিলাকক গাইডেন্স থকা স্বত্তেও কিয় সাগৰলৈ লৈ যোৱা হ'ল যোনটো আমাৰ বাইদেউ মানে তেওঁ মানে এই কথাটো কুৱেশ্যন কৰিছে তো ইয়াৰ কাৰণে জুবিন গাৰ্গক এক্সপ্লইট কৰা হৈছিল তেওঁ জীৱন্ত কালত সকলো ধন সম্পত্তি তেওঁক মানে ব্যৱহাৰ কৰি পেলাই নষ্ট কৰা হৈছিল এইবিলাক তদন্ত সুকীয়া সেইটো তদন্ত আওতাত আহিব কিন্তু মৃত্যু কিয় হ'ল হত্যা কিয় কৰা হ'ল আৰু এই হত্যাকাণ্ডত কি কোন জড়িত হৈ আছে সেইটো সঁচাকৈ অসম চৰকাৰে ইয়াৰ যি 22টা দিনত পাৰ্টকৈ এটা ৰিপৰ্ট পাৰ্টকৈ এটা যোন মানুহ আছে ক্ৰাইম চিনটো ৰিক্ৰিয়েশ্যনৰ কাৰণে ছিংগাপুৰত পুলিচ যাব লাগে ক্ৰাইম চিন কি হৈছিল কেনেকৈ হৈছিল কি ঘটনা হৈছিল সেই বিষয়বিলাক অসমৰ ৰাইজৰ মনত এটা জুইৰ দৰে এতিয়া মনত আছে আৰু এই জুই যেতিয়া মানে বাহিৰত ওলাব তেতিয়া সকলো দিশত তিষ্ঠিব নোৱাৰা এটা পৰিৱেশ আহিব নিখিল বড়ো ছাত্ৰসন্থা বড়ো ৰাইজ আমি দুখ পাইছোঁ আৰু জুবিন গাৰ্গ বড়ো গান গাইছিল তেওঁ জাতি বা ভাষা সেইটো সকলোকে আঁকোৱালি লৈ পেলাই এটা সমন্বয় বাৰ্তা লৈ পেলাই অসমখনত আগুৱাই নিয়া চিন্তা কৰিছিল আৰু জুবিন গাৰ্গ সদায় আমাৰ মনত অমৰ হৈ জীয়াই থাকিব আৰু তেখেতৰ ন্যায় আমি বিচাৰোঁ জাষ্টিছ ফৰ জুবিনৰ কাৰণে নিখিল বড়ো ছাত্ৰসন্থা ভৱিষ্যতে আমি কি কৰিব লাগে বৰ্তমান পৰ্যায়ত কি কৰিব লাগে আমি ইয়াৰ কাৰণে আলোচনা বিলোচনা কৰি আছোঁ আৰু আমাৰ সংগ্ৰাম অব্যাহত থাকিব পূৰ্ণ পৰ্যায়ত ইয়াৰ ন্যায় বিচাৰ আমাক লাগিব এই কথা মই স্পষ্ট কৰিছোঁ হয় মই দীপেন বড়ো ডাঙৰীয়া মই আপোনাক অকণমান ৰখাম বহুত ধন্যবাদ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আপুনি খুব সুন্দৰকৈ কথাখিনি ব্যক্ত কৰাৰ কাৰণে মই আৰু অতিথি আছে যিহেতু তেখেতসকলৰ কাষলৈ আহিম কিন্তু তাৰ আগতে অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ জুবিনৰ নিজৰ ৱাইফ তেখেতৰ পত্নী তেখেতে ক'বলৈ বাধ্য পৰিছে যে বিষয়বস্তুটো অস্পষ্ট কালিৰ দিনটোত তেওঁ জুবিনৰ সমাধিত গৈ পেলাই ক'ব লগা হৈছে আপোনালোকে জাষ্টিছ ফৰ জুবিন বুলি হেছটেগ কৰক বুলি গতিকে মোৰ তৰফৰ পৰা কথা হৈছে যে যি ধৰণৰ তদন্ত হৈছে ইয়াৰ ফল বহু বেছি দিন গৈছে কিন্তু আমি যেনেকৈ ফল আশা কৰি আছো তেনেকৈ ফল আমি পোৱা নাই আৰু মানুহ এতিয়ালৈকে ধৈৰ্য ধৰি আছে আৰু জুবিনৰ বিষয়বস্তুটোক লৈ ধৈৰ্য সীমাডাল যাতে ছিঙি দিবলৈ কোনেও যাতে চেষ্টা নকৰে বিশেষকৈ দায়িত্বশীল হিচাপে চৰকাৰে যাতে সেনেকুৱা কাম নকৰে দীপেন বড়ো এটা কথা কৈছে যে এইটো যিহেতু আন্তঃৰাষ্ট্ৰীয় বিষয় গতিকে এইটো SITৰ কাম নাই চাবলৈ গ'লে এইটো কিন্তু CBIক দিব লাগিছিল তেখেতসকলেও দাবী কৰিছে বিভিন্ন পক্ষই অসমত CBI তদন্তৰে দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল SIT যদি ব্যৰ্থ হয় তেতিয়াহ'লে CBIক দিয়া হ'ব তেনেকৈ কৈছিল কিন্তু এতিয়াতো আজিলৈকে 23 দিন হ'ল ছিংগাপুৰলৈকেতো যাব পৰা নাই ছিংগাপুৰৰ গোটেই মানুহখিনিকেতো এতিয়ালৈকে আনিব পৰা নাই যি কাৰণতেই নহওক কিয় ছিংগাপুৰত গৈ শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব পাৰে ইয়াৰ পৰা 400 মানুহ লৈ গৈ তাত 4-5 দিন এসপ্তাহ ৰাখিব পাৰে ঘূৰিও আহিলে কিন্তু তাত থকা মানুহখিনি এতিয়ালৈকে ইয়ালৈ আমি আনিব নোৱাৰোঁ ইয়াৰ পৰা আমাৰ আৰক্ষী কেইজন তালৈ যাব নোৱাৰে ইফালে আমাৰ এখন বন্ধু ৰাষ্ট্ৰ এই কথাটোত ক'ৰবাত দ্বিমত আছে নেকি আপোনাৰ নাই মানে সম্পূৰ্ণ বিষয়বস্তুটো মানে এক প্ৰকাৰটো স্পষ্ট হয় যে চৰকাৰে এই তদন্তটোত বিফলতাৰ মানে পৰ্যায়লৈকে আহি পৰি মানে আমি বিফল হৈছে বুলি ক'বলৈ আৰু দ্বিধাবোধ কৰিব নোৱাৰা অৱস্থালৈকে গৈ পাইছোঁ কাৰণটো হৈছে এনেকৈ যে
এতিয়া এই সমস্যাটোত নিশ্চয় কিবা এটা এনেকুৱা ঘটনা আছে যিটো ঘটনাৰ বাবে চৰকাৰ দুৰ্বলতাত পৰি আছে, যিটো আমি কিন্তু বুজি নাপাওঁ। সেইটো আমাৰ লগত কোনো মতলব নাই সেই ছাবজেক্টটোৰ লগত। বিষয়টো হৈছে এনেকৈ যে এই ইমান ডাঙৰ সমস্যাটো, ইমান ডাঙৰ আমি আমাৰ মনত দুখ পোৱা বিষয়বস্তুটো যদি কমচে কম স্পষ্টভাৱে ওলাই পৰিলহেঁতেন, তথাপিও আমাৰ মনত এটা শান্তি হ'লহেঁতেন। কিন্তু এই বিষয়বস্তুটো স্পষ্ট হৈ আছে যে চৰকাৰৰ দুৰ্বলতা ক'ৰবাত আছে, যাৰ বাবে সিহঁতে যেনেকৈ সেই বিষয়বস্তুটোক লৈ জনতাক সন্তুষ্টি কৰিব পাৰিব লাগিছিল, যেনেকৈ ৰিপৰ্টছ ফলাফল তেখেতসকলে দেখাব পাৰিব লাগিছিল, দেখাব পৰা নাই। আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিখন জিলাত বেলেগ বেলেগ ধৰণৰ ছাৰ্ভে কৰি চাওক নিজৰ নিজৰ দলৰ ফালৰ পৰা, ৰিজাল্ট এটাই পাব যে মানুহখিনি অপেক্ষাত আছে, মানুহখিনিয়ে যিটো স্পষ্টতা আছে কাৰো চকুত স্পষ্টতা নাই। আমিতো বাদেই দিছো, আমিতো জুবিনৰ অনুৰাগী হওঁ। জুবিনদাৰ তেখেতৰ নিজৰ ৱাইফ গৰিমা বৌ তেখেতে পৰ্যন্ত ক'ব লাগে যে সেই বিষয়বস্তুটো স্পষ্টভাৱে ওলাই পৰিব লাগে। তাৰমানে অস্পষ্ট, আজিও অস্পষ্ট হৈ আছে। তেতিয়াহ'লে গৰম যেতিয়া হৈ আছে, তাৰমানে জনতা গৰম হৈ আছে, অলপমান সমস্যাটো লাহে 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 এটা সময়লৈকে টাইম পাৰ কৰাৰ এটা ব্যৱস্থাপনা থাকে নহয়। এটা বিষয়বস্তু যদি বহুত গৰম হৈ যায়, তাক বিভিন্ন প্ৰকাৰে অলপ ঠাণ্ডা হৈ যোৱালৈকে, তাৰপিছত মানুহখিনি বিভিন্ন নিজৰ কৰ্মস্থানত আকৌ লাহে লাহে বিলীন হৈ যাবলৈ বাধ্য হৈ পৰে। তাৰমানে ঠাণ্ডা কৰিবৰ কাৰণে সময়খিনি দীঘলীয়া কৰি আছে নেকি? গতিকে বহু প্ৰশ্ন আছে। 2 নম্বৰ, মই ক'ব বিচাৰিছোঁ যে আজি কাৰ্বি আংলং বুলি নহয়, আমাৰ কামৰূপ বুলি নহয়, অসমৰ 7-8খন জিলাত কাৰ্বি মানুহখিনি বসবাস কৰে। জুবিন দাই তেখেতে কেইবাটাও কাৰ্বি আংলঙৰ আমাৰ বাইদেউ পখিলা লেকটিভি বাইদেউৰ লগত হওক বা অন্যান্য শিল্পীসকলৰ লগত, বা আমাৰ ডিমৰীয়াৰ হওক ইংলং মেনচপিয়ে বুলি এটা গান আছিলে, সেই গানটো হয় তেখেতসকলে আমাৰ শিল্পীসকল তেখেতসকলৰ লগত মিলি ইয়াতে যিটো ইংলং মেনচপে বুলি এটা বিশেষভাৱে এটা গান আছে, সেই গানটো আমাৰ অনুষ্ঠানবিলাকত সেই গানটো নবজাকৈ চাগে কোনো মানুহ অনুষ্ঠান আমাৰ যেতিয়া নেকি ৰাজহুৱাভাৱে আমি কিবা এটা অনুষ্ঠান পাতো, ইংলং মেনচপে গানটো নবজা অনুষ্ঠান চাগে নহ'ল, এনেকুৱা অনুষ্ঠান চাগে কেতিয়াও উদযাপন নহ'ল। ইমান আপোনৰ আছিল জুবিন দা কাৰ্বি জনগোষ্ঠীৰ বাবে। তেখেতক আমি ইমানেই আকৌ সুখী যে আমি এই তেখেতৰ যিটো এইটো হ'ল প্ৰস্থান হ'ল, তাৰ পিছতেই তেখেতৰ যিটো অন্ত্যেষ্টিক্ৰিয়া হ'ল, সেই যিটো লোকেশ্যন স্থান সেইটো কাৰ্বি জনগোষ্ঠীৰ লগত আহি এনেকৈ মিল খালে। আমি তাৰ বাবে কাকো যোৰহাটবাসীকো দুখ দিব নিবিচাৰো। আপোনালোকে যদি তাত হ'লহেঁতেন আমি অভিনন্দন জনালোহেঁতেন। ইয়াতে সিদ্ধান্ত হ'ল যিহেতু ইয়াতে অনুষ্ঠানটো হ'ল বাৰু। কিন্তু আপুনি ক'ব বিচাৰিছে যে কাৰ্বি জনগোষ্ঠীৰ লগত আগৰ পৰা যেনেকুৱা এটা সম্পৰ্ক আছিল, গৈ মৃত্যুটোতো সেই সম্পৰ্কত জুবিনৰ থাকি গ'ল, লাগিব গ'ল যেনেকুৱা। আৰু কাৰ্বি জনগোষ্ঠীয়ে সেই কথা কেতিয়াও পাহৰিব না। আমি বহুত ভাগ্যৱান বুলি আমি ভাবিব পাৰিম। আৰু আমি লগতে জুবিন থাকিল। আমাৰ অনুভৱ হৈছে যেন জুবিন আমাৰ পৰা গুচি যোৱা নাই, আমাৰ জনগোষ্ঠীক যেন মৰম দি থৈ গ'ল। আমাক বুলি নহয়, প্ৰতিটো জনগোষ্ঠীকে মৰম দি থৈ গ'ল। তেখেতক কোনেও পাহৰিব নোৱাৰে। আমি কাৰ্বি জনগোষ্ঠীয়েও কোনোদিন তেখেতৰ ঋণখিনি আমি বুজাব নোৱাৰিম। একদম মই আপোনাৰ কাষলৈ ধন্যবাদ জনাইছোঁ। ধৰণী তাৱে, মই কৈছোঁৱেই যে আৰম্ভণিতে যে আপুনি সেইজন ব্যক্তি যে জুবিনক প্ৰথম মিচিঙৰ ঐনিতম গোৱাইছিলে। আপুনি প্ৰথমগৰাকী ব্যক্তি জুবিনক লৈ যোৱা মিচিঙৰ 2002 চনত। হয়, আজি আপুনি জুবিনৰ অনুপস্থিতিত আপোনাৰ জানো যে দুখ আছে, বেজাৰ আছে, ক্ষোভ আছে মনত। এখেতসকলে যিখিনি কথা কৈছে, আপুনি এজন মিচিং জনগোষ্ঠীৰ ভূমিপুত্ৰ হিচাপে আপুনি কি ক'ব এতিয়া? মোৰ ক'বলৈ ভাষা নাই। যিজন মানুহ মই সৃষ্টিকৰ্তা আৰু যিজনে মোক বহুত এডভাইচ দিছে, এটা খাবলৈ মোৰ একো নাই। মিচিং জনগোষ্ঠীয়ে, মিচিং সাহিত্যাগত পৰিষদ, মিচিং সংগঠন অকলে জুবিনদাৰ কাৰণে একমত। আৰু মই জুবিনদাই ফাৰ্ষ্ট টাইম 2002 চনত যে মিচিং গান যেতিয়া মই লৈ আহিছোঁ, প্ৰডিউচাৰ আছিলে জোনাৰী পিণ্টু দে। তাৰপিছত জুবিনদাই তেতিয়া মুম্বাইৰ পৰা আহি দেৱতাক মই ক'লোঁ গান গাব ৰাতি। তেতিয়া জুবিনদাক মই ইমান ভগৱান ৰূপে মই চালোঁ যে জুবিনদাই প্ৰেক্টিছো কৰা নাই, ষ্টেজত বহিছে, বহি পিনে গানটো ইমান ভালকৈ গাইছে। এই গানটো অৰুণাচল গোটেই জেগাতে চলে, অঞ্জলা মই পৰিচালনা ঐনিতম। তেতিয়া গানটোত গাইছিলে মোৰ ভাইটি এজনৰ ৰোমাঞ্চ দা তৰুতা কুটুম ৰূপামিলি। এই গানটো
অৰুণাচলতো গৈছে অৰুণাচলতো জুবিন দাক কৈছে জুবিন ভাই আপ দুসৰা গান মত কৰোঁ চিপ অঞ্জলা অঞ্জলা মিচিং হয় তুম চাই ইমান জনপ্ৰিয় হৈছিলে আৰু জুবিন দাই মোক বহুত হেল্প কৰিছিলে আৰু খাৰগলি গোটত মই 2 বছৰ আছিলোঁ খাৰগলি জুবিন দাই মোক কৈছে তই একো দিব নালাগে ল'ৰা এটা আছে তই এটা গ্ৰেজুৱেশ্যন মাষ্টাৰকে কৰা নাই ইমান মৰম কৰিছে তই তাইক গান লিখা আৰু কিবা কিবি কাম কৰা আৰু এই অনুপাতে মোক তেতিয়া গ্ৰেজুৱেশ্যন লৈ মই যে সংগ্ৰাম কৰি আছোঁ মুম্বাইত আছে জুবিন দাই চাৰ্টিফাইড দিছে বেষ্ট নলেজ এবাউট পপ কালচাৰ মিউজিচিয়ান আচ্ছা আৰু মোক কিমান মৰম কৰিছে এইটো কৰাৰ পিছত মোৰ 7খন কেছেট নাহৰ 2018 এই কেছেটৰ মোক কৈছে পক চঙৰ ওপৰত নাহৰ বনাম ইমানে মোক ভাল পায় মানে মিচিং জনগোষ্ঠীটো তাতে কিশোৰ দাসে কৰিছিলে আপোনাক কৈছিলোঁ দাদা এটা কৈছিলে বাৰু হয় বিহু ময়ূৰত্ব গাইছে এই নাহৰ কেছেটত মোক কৈছে কেনেকুৱা গান বোলে মই কৈছোঁ আগৰ দিনত মিচিং মানুহবিলাকে নদী পাৰতে থাকি প্ৰেম প্ৰীতি চলে যে কৈছে চৰাই খেদি খেদি সেইটো মানে তেতিয়া প্ৰেম প্ৰীতি তাত হৈছিলে এইটোৰ ওপৰত গানটো বনাই তাৰপিছত নেক্সট আকৌ মই 2025 প্ৰডিউচাৰ আছে ডিব্ৰুগড় ভুৱনজ্যোতি বৰুৱা দাদাৰ ছোৱালীজনী গাইছে জিমি জিজ্ঞাস বৰুৱা ঘুণাৱতীৰ পানী বুলি এই গানটো 2025 এপ্ৰিলত গালে জুবিনে গাইছে 25 মানে একদম 2002 পৰা 2025 লৈকে গাইছে আপোনালোকৰ পুৰা হেৰিয়াত আছে তাৰমানে মিচিং গান যিমান আছে মিচিং সমাজে এতিয়া জুবিনদাৰ কাৰণে মৰিবও পাৰে আচ্ছা মৰি যাব তেতিয়া মাক যেতিয়া জুবিন দা মৰিছে বুলি কৈছে ৰাতিটো চবে ভাত খোৱা নাই কৈছে ঘৰত আমাৰ মিচিং সমাজে বহুত খান্দি গৈছে গতিকে মই ভাবোঁ মই নিজে দেখিছোঁ গভৰ্ণমেণ্টখন কিন্তু চৰকাৰ হিচাপে কোৱা নাই কাকো কোৱা নাই কিন্তু জুবিনদাৰ ক্ষেত্ৰত পলিটিক্স হ'ব নালাগে আমি অনচিলে বা অসলকে হোলাই আহিবলৈ কৈছোঁ জাতি জনগোষ্ঠী আৰু জুবিনদাৰ যিটো অনুদান দিছে এতিয়া আমাৰ লখিমপুৰৰ জয়া হোটেলৰ মালিকৰ ৰাজীৱ দাটো মাইনৰিটি মানুহ কিন্তু জুবিনদাৰ কাৰণে তাত আহিলে জুবিনদাই তাতে থাকে আৰু এনেকৈ নেভাবে যে জুবিনদাই কাকো জাতি জনগোষ্ঠী বুলি একগোট এনেকুৱা মানুহ এটা যদি এনেকৈ যদি হেৰাই যায় আমি কোনো ভয় নাথাকিম মানে জুবিনদাৰ কাৰণে আমি ন্যায় লাগিবই লাগিবই হয় ঠিক আছে মই ধন্যবাদ জনাইছোঁ